নাচনি ঐ বহাগী আকৌ আহি পালেহি নাচনি ঐ বহাগী আকৌ আহি পালেহি নাচনি ঐ কুলিয়ে দিলে বিহুৰ জাননী নাচনি ঐ বহাগী দিলে বিহুৰ জাননী নাচনি ঐ লাগেনে বিহু বিহু তোমাৰ গান বিহু বিহু তোমাৰ গান হয় মই বৰ্তমান উপস্থিত হৈছোঁ তিনিচুকীয়া জিলাৰ ডিগবৈ লক্ষীপথাৰ ৰংচঙী গাঁৱত এইখন গাঁৱতে এক সুনাম আৰ্জিবলৈ সক্ষম হৈছে এজন উদীয়মান শিল্পী প্ৰাঞ্জলদীপ বৰুৱা এই প্ৰাঞ্জলদীপ বৰুৱাই খুব এক দুখ যন্ত্ৰণাৰ মাজেদি জীৱন অতিবাহিত কৰি আগুৱাই যাবলৈ চেষ্টা কৰিছে আমি সেইগৰাকী প্ৰাঞ্জলদীপ উদীয়মান শিল্পী হিচাপে খ্যাত হৈ পৰিছে আমি তাৰ কাষলৈ যাব বিচাৰিছোঁ প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আপুনি কেনেধৰণে এই সংগীতৰ যাত্ৰাত এই ভিতৰুৱা গাঁৱৰ পৰা আগবাঢ়িলে নমস্কাৰ মই সৰুৰ পৰা গান গাইছিলোঁ যেতিয়া নেকি মই ক্লাছ 6ত পঢ়িছিলোঁ তেতিয়া স্কুলত গাইছিলোঁ গান আৰু তেতিয়াৰ পৰা মই গানৰ ৰচকী নাচনি পখিলি বিহুৰে তলিলে আহিলি দুহাতত যে টোকাৰ বুলনি মুখতে ধুনীয়া মিচিকনি চালে চকুৰো জানা কিনো মায়া হনা দিবানে তুমি মোক মনৰে ঠিকনা দিবানে তুমি মোক মনৰে ঠিকনা ৰচকী নাচনি পখিলি পুৱাই চকু হাল মেলি লৈ গলোনো গা ধুবলৈ আয়ে বাকি দিয়া ৰং আছা খায়ে মই হাললৈ যাওঁ তুমি চাগে তেতিয়াই হুৱা পাতিতে আছা তুমি চাগে তেতিয়াই হুৱা পাতিতে আছা দেখিছানে সপোনত শুনিছানে দিঠকত যিটো গীত তোমাৰ হতে সপোন দি পাৰতে মই কি আহ্বান ৰাইজলৈ আপোনালোকে যেনেদৰে মৰম আশীৰ্বাদ কৰি আছে আগলৈকে আপোনালোকে এনেদৰে আশীৰ্বাদ কৰি থাকিব আৰু সাহস দিব মোক যাতে মই আৰু আগবাঢ়ি যাব পাৰোঁ হয় এই ভিতৰুৱা গাঁও লক্ষীপথাৰ ৰংচঙী গাঁৱত জন্মগ্ৰহণ কৰা প্ৰাঞ্জলদীপ বৰুৱাৰ সহিতে ইয়াৰ পৰিয়ালৰ ডাঙৰ ককায়েক আছে মোৰ সতীৰ্থক আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ ডাঙৰ ককায়েকৰ পৰা আমি কিছু কথা জানিব বিচাৰিম যে হয় মই প্ৰাঞ্জল বৰুৱাৰ নিচাকৰ পুতে ডাঙৰজন মোৰ নাম শ্ৰী ৰবীন বৰুৱা লক্ষীপথাৰ গাঁওখন নিচেই ভিতৰুৱা অঞ্চল গাঁওখনেই হ'ল ৰংচঙী যিখন ৰংচঙীত আৰ্মি উপদেশৰ পৰা গোটেই ৰাষ্ট্ৰপতিৰ কবলত পৰিছিল সেই গাঁওখনৰ পৰা আমাৰ এজন দুখীয়া পৰিয়ালৰ দুখীয়া ঘৰৰ ল'ৰা এজন সৰুতে দেউতাক ঢুকাই এৰি থৈ গ'ল এনেকুৱা কষ্টৰ মাজতে প্ৰাঞ্জল বৰুৱাই মানে গানৰ কলাকৃষ্টি জীয়াই ৰাখি বহুতো গান মানে লিপিবদ্ধ কৰিছে আৰু গাইছে সমাজক উতলি আনিছে আৰু সমাজসকলে আগুৱাই নিয়াটো মানে কি হ'ল প্ৰাঞ্জল বৰুৱা সহায় সহযোগ বিচাৰিছোঁ আৰু চৰকাৰৰ ফালৰ পৰা সহায় সহযোগ বিচাৰিছোঁ তেহে প্ৰাঞ্জল বৰুৱাৰ মানে গোটেই সাংস্কৃতিক কলাকৃষ্টি গানবিলাক মানে আগবাঢ়ি যাব বুলি মই আশা ৰাখিলোঁ হয় ধন্যবাদ জনাইছোঁ এয়া আছিল পৰিয়ালৰ ডাঙৰ ককাইদেউ তেখেতে এটা আহ্বান জনাইছে অসম চৰকাৰৰ লগতে আৰু যিসকল শুভাকাংক্ষী আছে তেওঁলোকক এটা আহ্বান যে তেওঁলোকে যদি প্ৰাঞ্জল খুব দুখ কষ্টৰে অতিবাহিত কৰি ডাঙৰ দীঘল হোৱা প্ৰাঞ্জলদীপ বৰুৱাক সহায় কৰক সহায় সহযোগিতা কৰক তেখে প্ৰাঞ্জলদীপ বৰুৱাই এখোজ আগুৱাই যোৱাত যথেষ্ট সহায়ক হ'ব আমি আমাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ আপোনালোকক যে প্ৰাঞ্জলদীপক আগুৱাই লৈ যাওক আৰু আমাৰ এই আহ্বান